নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই মোৰ বাৰান্দাত থকা ফুলখিনিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু অলপ দিনৰ আগত বৰ ধুনীয়াকৈ বৰষুণ দি আছিলে, চিপচিপকৈ। তাৰমানে বহুত ডাঙৰ বৰষুণো নহয় আৰু বেছি সৰু নহয়। সেইকাৰণে মই মোৰ বাৰান্দাত থকা গোটেই ফুলখিনি সেইদিনাখন উলিয়াই দিলোঁ 2 ঘণ্টামানৰ কাৰণে বাহিৰত, আৰু সম্পূৰ্ণ ধুনীয়াকৈ বৰষুণৰ পানী পাই চাফ চিকুণ হৈ আৰু গা পা ধুই আকৌ মই গা পা ধুৱাই লোৱা নিচিনাকৈ, যেনেকৈ সৰু ল'ৰা ছোৱালীক গা ধুৱাই তেনেকৈ গা ধুৱাই লোৱা নিচিনাকৈ আনি পেলাই চাফ চিকুণ কৰি আকৌ মই পুনৰ বাৰান্দাত সজাই ৰাখিছোঁ। তাকে আজি অকণমান তাকে মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। আচলতে আজি মই ক্লাইম্বিং অনিয়নত কেইটামান কাম কৰিছিলোঁ, আৰু বান্ধৱী কেইগৰাকীমানে মোক হোৱাটছএপ কৰি মেছেজ কৰি সুধি থকা কাৰণে মই আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আচলতে ক্লাইম্বিং অনিয়ন এই আগষ্ট ছেপ্টেম্বৰ মাহত শুকাই যায়, মানে ষ্টিমডাল শুকাই যায় আৰু বেয়া হৈ যায়। তেতিয়া মানে অলপ নিউ মানে গাৰ্ডেন কৰাসকলে, নতুনকৈ বাগিচা পতাসকলে ভয় খাইছে যে মৰি গৈছে নেকি বা বেয়া হৈ গৈছে নেকি, এনেকৈ মোক সুধিছে। নহয়, আচলতে অক্টোবৰ আৰু ছেপ্টেম্বৰ মানত এই ধৰণে ষ্টিমডাল শুকাই যায়। কিছুমানৰ এই ষ্টিমডাল যেতিয়া দেৰিকৈ ওলায়, কিছুমানৰ দেৰিকৈ ওলায়। মোৰ আছে তেনেকুৱাকৈ, জানুৱাৰী ফেব্ৰুৱাৰী মানত যেতিয়া ওলাইছে সেইবিলাক অকণমান দেৰিলৈকে থাকে। আৰু এইখিনি মোৰ অক্টোবৰ নৱেম্বৰ মানতে এইকেইজোপা ওলাইছিলে ষ্টিম, আৰু অক্টোবৰ নৱেম্বৰ মানত ওলালে এইটো আগষ্ট ছেপ্টেম্বৰ মানত এই ধৰণে শুকাই যায়। আপোনালোকে এইটো মন কৰিবচোন, শুকাই যায়, আগষ্ট ছেপ্টেম্বৰ শুকাই যায় আৰু এনেকৈ বেয়া হৈ যায়। সেইকাৰণে কোনো চিন্তাৰ বিষয় নহয়। যদি শুকাই যায়, এনেকুৱা হৈ যায়, তেতিয়া আপোনালোকে ধুনীয়াকৈ ষ্টিমডাল কাটি দিব অকণমান আগত, আৰু এই ধৰণে গোটেই চাফা কৰি দিব। চাফা কৰি দিয়াৰ পাছতে আপোনালোকে অকণমান ছাঁ জেগাত থ'ব, কাৰণ এইটো সময়ত ইহঁতৰ গ্ৰ'থটো ৰখি যায়। তাৰমানে এতিয়া সিহঁতে কোনো মানে একেটা হেৰিতে থাকে, আৰু কোনো ধৰণৰ সাৰ পানী বহুত বেছি দিব নালাগে। সাৰ একেবাৰে এতিয়া ব্যৱহাৰ কৰিব নালাগে, কাৰণ ইহঁতৰ এতিয়া গ্ৰ'থটো ৰখি যায়, সেইটো কাৰণে। আৰু পানী দিলে প্ৰায় সপ্তাহত এদিন স্প্ৰে ধুনীয়াকৈ কৰি দিব লাগে। বৰ বেছি এতিয়া পানী দি থাকিব নালাগে, কাৰণ অক্টোবৰ নৱেম্বৰ মানত আকৌ তাৰ ষ্টিমডাল ওলাব নতুনকৈ। তেতিয়া অকণমান পানী প্ৰয়োজন হয়, তেতিয়া ইহঁতৰ এনাৰ্জি অকণমান লাগে, তেতিয়া অকণমান পানী দি থাকিব লাগে, চাই থাকিব লাগে। তথাপিও বহুত বেছি ক্লাইম্বিং অনিয়নৰ বেছি পানী নালাগে, পানীটো খুব কম লাগে, সেইকাৰণে পানীটো বহুত বেছি নিদিব। এয়া মই চাফ চিকুণ কৰি আকৌ ভিতৰলৈ ভৰাই থ'লোঁ, দেখিছে নহয়। এয়া ষ্টিমডাল অকণমান কাটি দিলোঁ, কাটি পেলাই এয়া দেখিছেনে ওপৰত কাটিলোঁ, আৰু যেতিয়া ষ্টিমডাল শুকাই যাব সেইডাল মই একেবাৰে আঁতৰাই দিম। এই বাকীকেইটাও এই ধৰণে চাফ চিকুণ কৰি পেলাই মই থৈছোঁ। ভাবিলোঁ মই ভিডিঅ'টো কৰি দিওঁ, যদি কোনোবাই নাজানে তেনেহ'লে সেইসকলৰ সুবিধা হ'ব বুলি। আচলতে মই কৈছোঁৱেই, মোক হোৱাটছএপত মেছেজ কৰি পেলাই সুধি থকাৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ, বান্ধৱী কেইগৰাকীমান অনুৰোধত। এয়া দেখিছেনে, মই এতিয়া এইখিনি এই ধৰণে ছাঁতে থ'ম। এতিয়া বিশেষ ৰ'দ নালাগে, কাৰণ এতিয়া বহুত বেছি ৰ'দ হৈ আছে। সেইকাৰণে এতিয়া ৰ'দত ইহঁতক থ'ব নালাগে, কিন্তু ঠাণ্ডা দিনত কিন্তু অকণমান ৰ'দ পৰি থাকিলে ভাল হয়। নৱেম্বৰ মানৰ পৰা বাহিৰত উলিয়াই দিব লাগে ৰ'দ পৰা জেগাত। আৰু এইকেইটা দেখিছেনে, এইকেইটা মোৰ বহুত দেৰিকৈ ওলাইছিলে ষ্টিম, প্ৰায় মানে জানুৱাৰী ফেব্ৰুৱাৰী মানত ষ্টিমডাল ওলাইছিলে। সেইকাৰণে এতিয়া অকণমান গ্ৰীণ হৈ আছে, দেখিছেনে। তাৰমানে আগষ্ট মাহটো পূৰা গ্ৰীণে হৈ থাকিব এতিয়া, আৰু ছেপ্টেম্বৰ মানৰ পৰা ই শুকাবলৈ আৰম্ভ কৰিব, আৰু তেতিয়া মই সেই একে ধৰণে কাটি চাফ চিকুণ কৰি দিব লাগিব। আজি ভিডিঅ'টো আপোনালোকক ক্লাইম্বিং অনিয়নৰ ওপৰতে অকণমান মই ভিডিঅ'টো বনাই দিলোঁ, বান্ধৱীগৰাকী অনুৰোধত। তাকে ভাল লাগিলে প্লিজ লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। তাৰপাছতে দেখিছেনে এই অনিয়নটো, যেনেকৈ আমি পিঁয়াজৰ ওপৰৰ বাকলিখন যে বুঢ়া হ'লে মানে এই ৰঙচুৱা বাকলিখন এৰাই দিওঁ, তেনেকুৱাই হয়। দেখিছেনে শুকাই যে যায়, ওপৰৰ ছালখন যেতিয়া শুকাই যায় দেখিবলৈ বেয়া লাগে, তেতিয়া আপোনালোকে কি কৰিব, লাহে লাহে এই ধৰণে বাকলিখন এৰাই দিব। খুব সাৱধানে এৰাব, যাতে ভিতৰৰ যিটো ছাল সেইটোত যাতে ঘাঁ লাগি নাযায় বা দুখ নাপায়, সেইটোত ধ্যান ৰাখিব। এই ধৰণে মই গোটেই অনিয়নটো ভাগৰ এই বাকলিখন এৰাই দিলোঁ, দেখিছেনে। আৰু দেখিছে তাৰ ভিতৰৰ
যিখন ছাল সেইখন কি ধুনীয়া গ্ৰীণ হৈ আছে আৰু একদম তেল লগাই থোৱা নিচিনা তেলীয়া হৈ আছে, তিলতিলীয়াকৈ জিলিকি যায় আৰু খুব ধুনীয়া লাগে। এই ধৰণে মই খুব ধুনীয়াকৈ চাফা কৰি দিলোঁ চব। এয়া লাহে লাহে ধুনীয়াকৈ চাফা কৰি দিব। আৰু এয়া আৰু অনিয়নত ক্লাইম্বিং অনিয়নটোত বহুত বেছি পানী নালাগে, অলপমান কম লাগে। যদি ষ্টিমডাল লাগি থাকে তেতিয়া অকণমান এনাৰ্জি দৰকাৰ হয়, গতিকে অকণমান পানী দিব। স্প্ৰে সহায়ত দিলেও হয় বা এনেই অকণমান আপোনালোকে মাটিটোত ঢালি দিলেও হয়, কিন্তু বহুত বেছি দিব নালাগে। ডেইলি অকণ দিলেই হৈ যায়। তাৰ পাছতে এই যে ওপৰৰ ছালখন এৰাই দিলোঁ, এই ছালখন এৰাই দি পিনে আপোনালোকে ওচৰতে অনিয়নটো ওচৰতে পেলাই নথ'ব, কাৰণ এইটোৰ পৰা আপোনালোকক ফাংগাছ লাগি পেলাই অনিয়নটো বেয়া হৈ যাব পাৰে। সেইকাৰণে অকণমান চাফ চিকুণকৈ ৰাখিব। এয়াই ক্লাইম্বিং অনিয়নৰ ওপৰত অকণমান ভিডিঅ' কৰি আপোনালোকক এয়াই জনালোঁ। আচলতে মই যিটো কাম কৰিছিলোঁ সেই কামটোৰ ওপৰতে মই ভিডিঅ'টো বনালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ কৈছোঁৱেই, ভাল লাগিলে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। আৰু এইখিনিতে মোক সুধি থকা এটা প্ৰশ্ন উত্তৰ, মোৰ ঘৰ ক'ত, মোক কেইবাগৰাকীও বান্ধৱীয়ে কমেণ্ট কৰি সুধি থকাৰ কাৰণে আজি মই আকৌ কৈছোঁ, মোৰ ঘৰ নাহৰকটীয়া, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, নাহৰকটীয়া দীঘলা পথাৰত মোৰ ঘৰ। তাকেই কমেণ্ট কৰি সুধি থকাৰ কাৰণে পুনৰবাৰ আকৌ জনাই দিলোঁ, মোৰ ঘৰ নাহৰকটীয়া দীঘলা পথাৰত।